মই প্ৰথম অনুভৱ হৈছে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ এটা কথা গম পালোঁ, ইয়াত ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু তৃতীয়তে থাকে ব্যক্তি। কিন্তু মই ইমান দিনে 25 বছৰ এটা ৰাজনৈতিক দলত আছিলোঁ, য'ত মানে নেতা প্ৰথম আছিল, দ্বিতীয় নেতাৰ পুত্ৰ, তাৰপিছতে দল, আৰু আমিতো বহুত পিছত আছিলোঁ। আৰু আজি সঁচাকৈ এটা বিৰাট ডাঙৰ যিটো ভুল আছিলে, ভুল মানে গম পালোঁ, বহুত ডাঙৰ ভুল নহয়, মই দলৰ কথা কোৱা নাই, যিটো নেতাগিৰি, এই নেতাগিৰিৰ যিটো তাত উপদ্ৰৱ আছিল, যে যিটো বিজেপিত আহি দেখিলোঁ যে বিজেপিত সকলোৱে কাৰ্যকৰ্তাৰ দৰে কাম কৰে, সকলো যে ইয়াত সমান, সেইটো মোৰ বহুত বেছি ভাল লাগিছে। বাকী আপোনালোকে জানে যে মই কিয় দল ত্যাগ কৰিছোঁ, সেইটো কথা মই ইতিমধ্যে কৈছোঁৱে। আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাই 42 বছৰতো টিকেট বিচাৰিলে নেতাসকলে আমাক কয় তোমালোকৰ বয়স আছে, তোমালোকে আৰু ৰোৱা 5 বছৰমান। কিন্তু কোনোবা যদি মিয়া মন্ত্ৰী গড় হত্যা কৰাৰ পিছতো তেওঁৰ পুত্ৰই যদি মানে এবছৰৰ পিছত বেয়াকৈ হাৰে, তাৰপিছতো 27 বছৰত দুবাৰকৈ টিকেট দিয়া হয়। কাৰণ তেওঁ প্ৰথমতে মিয়া, তাৰপিছত তেওঁৰ বাপেকে গড় হত্যা কৰিছিলে, সেইকাৰণে তেওঁক দুবাৰকৈ দিয়া হয়। কোনোবাই যদি চিণ্ডিকেট কৰি পেলাই গোটেই কংগ্ৰেছ দলটো ডুবাই দিছিলে, অসমখন ডুবাইছিল, তেওঁৰ পুত্ৰই কংগ্ৰেছ নকৰিলেও, দল নকৰিলেও তেওঁক টিকেট দিয়া হয় মাৰ্ঘেৰিটাত। কোনোবাই যদি গোটেই চাহ জনগোষ্ঠীটোক একেবাৰে শেষ কৰি পেলোৱা কোনোবা নেতাই কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল, তেওঁৰ পুত্ৰই যোৱাবাৰ মানে মৰাণ সমষ্টিত বেয়াকৈ হৰাৰ পিছতো এইবাৰ চাবুৱালা হ'লক তেওঁক মানে প্ৰতিনিধি হিচাপে, প্ৰাৰ্থী হিচাপে দিয়া হয়। কিন্তু আমাৰ দৰে সাধাৰণ কৰ্মীয়ে, নিষ্ঠাবান কৰ্মীয়ে যেতিয়া দলত টিকেট বিচাৰোঁ, তেতিয়া তেওঁলোকে কয় নাই তোমালোকৰতো বয়স হোৱা নাই, তোমালোক দুদিনমান ৰখা, আৰু 5 বছৰ পিছত তোমালোকে পাৰিবা। তো তেনেকুৱা এটা পৰিৱেশৰ পাই মই ছাফিকেশ্যনত আছিলোঁ, তাৰ পৰা আহিলোঁ। আৰু যিজন ব্যক্তিৰ কথা কৈছোঁ, মই প্ৰদেশ কংগ্ৰেছৰ সভাপতিত আছে, তেওঁ আচলতে সভাপতি নহয়, তেওঁ ৰজাৰ দৰেকে ভাবে, আৰু আমাক মানে লগুৱা হিচাপত, আমাক মানে মজদুৰ হিচাপত তেখেতে ব্যৱহাৰ কৰিব পাৰে। আৰু সেইকাৰণে মই স্বাভিমানী অসমীয়া আছে, স্বাভিমানী যুৱক হিচাপে, শিক্ষিত যুৱক হিচাপে, স্বাভিমানী যুৱক হিচাপে মই সেই তেওঁৰ ৰজাৰ ৰাজত্বৰ বান্ধনৰ পৰা মই ওলাই আহিছোঁ। আৰু মই তেওঁক মানে বুঢ়া আঙুলি দেখুৱাই গুচি আহিছোঁ, যে কৈছোঁ তেওঁ কালি 5 বাৰকৈ ফোন কৰিছিলে, ৰিচিভ নকৰিলে। এইকাৰণে যে 5 দিন যদি তেওঁৰ ফোন কৰাৰ সময় নাই, তাৰ আগত যেতিয়া মই ফোন কৰি থাকিম, ফোন কৰি থকাৰ পিছত তেওঁ ৰিচিভ কৰাৰ সময় নাই, মেছেজ কৰিলে ৰিপ্লাই কৰাৰ সময় নাই, কালি 5 বাৰ ফোন কৰিছিলোঁ, 5 বাৰ মই বুঢ়া আঙুলি দেখাই দিছোঁ। কিয়নো মই ৰজাৰ পুত্ৰ বা ৰজাক মই কেতিয়াও খাতিৰ নকৰোঁ। মই স্বাভিমানী অসমীয়া, স্বাভিমানী যুৱক, নলবেৰীয়া যুৱক, আৰু নলবেৰীয়া হিচাপে মই গৌৰৱ কৰোঁ। সেইকাৰণে কৈছোঁ, তেওঁক বুঢ়া আঙুলি দেখুৱাই দি আহিছোঁ যে তোমাৰ ফোন মই মানে ৰিচিভ নকৰোঁ। বাকী বহু নেতাই ফোন কৰিছে, সকলোৰে ৰিচিভ কৰিছোঁ, কেৱল এই ৰজাজনৰ ফোন ৰিচিভ নকৰিলোঁ। মিয়াৰে সভাপতি, তেওঁৰ লগত চাব গৌৰৱ গগৈ ডাঙৰীয়াক, যিজনে আপোনালোকে ৰাজনৈতিকভাৱে তেখেতক দিহা পৰামৰ্শ দিয়ে, তেওঁতো মিয়া, আপোনালোকে জানে কোনে দিয়ে, ৰকিবুল হুছেইন ডাঙৰীয়া মিয়া, তেওঁৰ মানে ৰাজনৈতিক মেইন গুৰুজন মিয়া। তেওঁক যদি প্ৰেছৰ, সাংবাদিকৰ ফালৰ পৰা যদি বাহিৰৰ পৰা, ৰাজনৈতিক নহয়, বাহিৰৰ পৰা যদি কোনোবা উপদেশ দিব লাগে, সেইগৰাকীও মিয়া, নামটো মই পিছত কৈ দিম আপোনালোকক। তাৰপিছত যদি ক'ৰবাত ছ'চিয়েল মিডিয়াত যদি তেওঁক কোনোবাই দিহা পৰামৰ্শ দিবলৈ তেওঁৰ লাগত থাকে, সেইজনো মিয়া। আৰু তেওঁৰ যদি আশে পাশে ঘূৰি ফুৰে, কোনোবাই যে কয় 48টা সমষ্টি, মানে 48টা সমষ্টি মিয়াক লাগিবলৈ যিবিলাক মিয়া কয়, সেইবিলাক তেওঁৰ ওচৰে পাজৰে থাকে। গতিকে তেওঁ মিয়া সভাপতি, তেওঁ অসমীয়া নহয়, তেওঁ কোনো ক্ষেত্ৰতে মানে এটা দলক নেতৃত্ব দিব পৰা নাই, বা তেওঁ অসমক নেতৃত্ব দিয়া বহুত দূৰৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।